সংঘটিত হৈছে এবাৰ মাতৃ আৰু কন্যা একেলগে আত্মহত্যাৰ দৰে পথ বাছি লৈছে নিজে ঘৰত অগ্নিসংযোগ কৰিছে আৰু আত্মহত্যাৰ দৰে পথ বাছি লৈছে সুইসাইড নোট লিখি থৈ গৈছে কিন্তু কিহৰ বাবে মাতৃ আৰু কন্যাই আত্মহত্যাৰ দৰে পথ বাছি লৈছে এই কথা এই পৰ্যন্ত স্পষ্ট হোৱা নাই শিৱসাগৰত সংঘটিত হৈছে এই ঘটনা শিৱসাগৰত পুৱতি নিশা এই চাঞ্চল্যকৰ ঘটনাটি সংঘটিত হৈছে মাতৃ আৰু কন্যাই একেলগে আত্মহননৰ দৰে পথ বাছি লৈছে উনলে কৈছো মাতৃ আৰু কন্যা একেলগে আত্মহত্যাৰ দৰে পথ বাছি লৈছে পুৱতি নিশা তিনিচুকীয়াত ক্ষমা কৰিব পুৱতি নিশা শিৱসাগৰত সংঘটিত হৈছে এই ঘটনা শিৱসাগৰত পুৱতি নিশা এই চাঞ্চল্যকৰ ঘটনাটি সংঘটিত হৈছে আমি দৃশ্য দেখুৱাইছো আৰু এইদৰে এই ঘৰখনত নিজে অগ্নি সংযোগ কৰিছে বুলি ইতিমধ্যে স্থানীয় লোকে সেই কথা অৱগত কৰিছে নিজে অগ্নি সংযোগ কৰিছে আৰু লগতে আত্মহত্যাৰ দৰে পথ বাছি লৈছে মাতৃ কন্যাই এইদৰে আত্মহত্যাৰ দৰে পথ বাছি লোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰৰ ONGC কলনীৰ সমীপতে সংঘটিত হৈছে এই ঘটনা পুনৰলৈ কৈছো শিৱসাগৰৰ ONGC কলনীত পুৱতি নিশা এই চাঞ্চল্যকৰ ঘটনাটি সংঘটিত হৈছে মাতৃ আৰু কন্যা একেলগে আত্মহত্যাৰ দৰে পথ বাছি লৈছে সুইসাইড নোট লিখি আত্মহত্যাৰ দৰে পথ বাছি লৈছে মাতৃ ৰূপা বৰগোহাঁই আৰু কন্যা উপাসনা বৰগোহাঁই আৰু লগতে উল্লেখ কৰিব লাগিব উপাসনা বৰগোহাঁই এগৰাকী টেট শিক্ষয়িত্ৰী আৰু লগতে বিবাহিতা উপাসনা বৰগোহাঁই আৰু বিবাহিতা টেট শিক্ষয়িত্ৰী উপাসনা বৰগোহাঁই মাতৃ ৰূপা বৰগোহাঁই কিহৰ বাবে এইদৰে আত্মহত্যাৰ দৰে পথ বাছি ল'লে সেয়া কিন্তু এই পৰ্যন্ত স্পষ্ট হোৱা নাই আৰু ইতিমধ্যে আৰক্ষীয়ে সেই স্থানত গৈ উপস্থিত হৈছে আৰু সুইসাইড নোট ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু লগতে উল্লেখ কৰিব লাগিব যে পূৰ্বেও উপাসনা বৰগোহাঁয়ে স্বামীৰ সৈতে চাদৰ পৰা জপিয়াই আত্মহত্যাৰ দৰে চেষ্টা চলাইছিল আত্মহত্যাৰ পথ আসলে আত্মহত্যাৰ দৰে চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছিল পূৰ্বেও এই ঘটনা সংঘটিত হৈছিল বা চেষ্টা কৰিছিল কিন্তু আজিৰ দিনটোত এই খবৰ আহি পৰিছে যে পুৱতি নিশা মাতৃ আৰু কন্যাই একেলগে আত্মহত্যাৰ দৰে পথ বাছি লৈছে আৰু শিৱসাগৰৰ ONGC কলনীত সমীপতে সংঘটিত হৈছে এই ঘটনা কিন্তু মাতৃ আৰু কন্যাই কিহৰ বাবে আত্মহত্যাৰ দৰে পথ এইদৰে বাছি ল'লে কিহৰ বাবে এই কথা এই পৰ্যন্ত স্পষ্ট হোৱা নাই পুনৰলৈ কৈছো মাতৃ আৰু কন্যাই এইবাৰ একেলগে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে ঘৰত নিজেই অগ্নি সংযোগ কৰি সেই জুইত সেই অগ্নিকাণ্ডত যা গৈছে আত্মহত্যাৰ দৰে পথ বাছি লৈছে আমি দৃশ্য দেখুৱাইছো ঘৰৰ কিছু পৰিৱেশ দেখুৱাইছো কিদৰে সকলো বস্তু এইদৰে বিধ্বস্ত হৈছে সকলো যা গৈছে বিধ্বংসী অগ্নিকাণ্ডত আৰু পূৰ্বেও আচলতে কন্যা উপাসনা বৰগোহাঁয়ে স্বামীৰ সৈতে চাদৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলোৱাৰ কথা ইতিমধ্যে ওলাই পৰিছে আৰু লগতে উল্লেখ কৰিব লাগিব এইদৰে দুই মাতৃ আৰু কন্যাই আত্মহত্যাৰ দৰে পথ বাছি লৈছে আৰু এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে শিৱসাগৰৰ ONGC কলনীৰ সমীপতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটি মই ৰাতি 12:30 মানত ফোন এটা আহিল যে ঘৰটো জ্বলিছে নেকি এতিয়া আমি চব উঠি আহি চাইছোঁ ঘৰ জ্বলিছে তেতিয়া আমি ফায়াৰলৈ দৌৰ মাৰিছোঁ পুলিচক খবৰ দিছোঁ তেতিয়া চব আহি কিন্তু হাজিৰ হৈ গ'ল ফায়াৰ চায়াৰ চব হেৰি উপাসনা বৰগোহাঁই আৰু ৰূপা বৰগোহাঁই মাকৰ নাম ৰূপা বৰগোহাঁই উপাসনা বৰগোহাঁই কালে বিয়া এইটো হেৰি কি বিদ্যুৎ নাথ মানে নিৰ্যাতন চলাইছিলে নেকি এতিয়া সেইটোতো আমি ভিতৰৰ কথাটো নাজানিম ছুইচাইড নোট পাইছে নেকি হা ছুইচাইড নোট পাইছে পাইছে এইবোৰ লৈ গ'ল পুলিচে মানে এইটো ছুইচাইডে হয় ছুইচাইডে হয় নহ'লেনো কেলে লিখি থৈ যাব তাকে বাকীটো আৰুতো মই একো নাজানো তেওঁলোকৰ আগতেও কিবা ঘটনা হৈছিলে মানে সেইটো ডিমৰ ঘটনাটোতো আছে তাৰ বাহিৰেতো একো দেখা নাছিলোঁ ছোৱালীজনীটো অপাৰেশ্যন কৰি আহি ইয়াতে ডাইৰেক্ট আনিলোঁ আমি কেলে এক্সিডেণ্ট হৈ গোটেই ভৰি চৰি এতিয়া সেইবোৰ জলিলত প্লেট ওলালতহে গম পাইছে ছোৱালীজনী বুলি তাৰতো নহ'লে গমেই নাপালোঁ সেইবোৰ একো আমাক নকয়ে নহয় নকোৱা কথাটো কেনেকৈ ক'ম বাৰু আমি বহুত কোৱাৰ পিছতো একো নক'লে আমাক এই এক্সিডেণ্ট হোৱাৰ পিছত মেডিকেলৰ পৰা যেতিয়া আনিলে তেতিয়াৰ পৰা
ইয়াতে ট্ৰিটমেণ্ট কৰি আছে ঘৰত। আপোনাৰ স্কুল গৈ আছে নেকি? স্কুল গৈ আছিলে, ডেইলি সি ৰাতিপুৱা আহি লৈ যায়। তেওঁ কি কৰে মানুহজন? মানুহজনৰ তাতে মাষ্টৰ আকৌ। মাষ্টৰ হয়। অঁ, আপোনাৰ বিয়া কেতিয়া হৈছিলে জানো? এই বিয়াটোহে এতিয়া পাহৰি গ'লো নহয়। 3 বছৰ হ'ল জানো? হৈছিলে আৰু আপুনি কি পদক্ষেপ কৰিলে? মই ৰাতি 12:30 মানত ফোন এটা আহিল যে ঘৰটো জ্বলিছে নি।